মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি হঠাতে এনেকৈ আহিছোঁ কাৰণ হঠাতেই আজি ৰাতিপুৱা মোৰ মনত এটা চিন্তা আহিল যে মই ভাবিছোঁ তোমালোকৰ কাৰণে মই আজিৰ পৰা প্ৰতি দেওবাৰে কিছুমান সৰু সৰু টপিক, সাধাৰণতে মেথছৰ, ছায়েন্সৰ বা এডভান্সৰ, যিহেতু মই মেথছ, ছায়েন্স আৰু এডভান্সে পঢ়াওঁ স্কুলত, গতিকে সেই এনেকুৱা সৰু সৰু টপিক বা বেছিক কনচেপ্ট, ধাৰণা কিছুমান, মৌলিক ধাৰণা কিছুমান মই এনেকৈ ভিডিঅ' আকাৰে বনাই তোমালোকৰ মাজত মই এৰি দিম বুলি ভাবিছোঁ। নেজানো মই কিমান দূৰ সফল হওঁ, কিন্তু মই চেষ্টা কৰিম আৰু মই আশা ৰাখিছোঁ যে তোমালোকে আঁকোৱালি ল'বা আৰু তোমালোকৰ ইয়াৰ দ্বাৰা উপকৃত হ'বা সেইবুলি মই ভাবিছোঁ। আৰু যিহেতু মই কেমেৰা ভাল পাওঁ, মানে কি কেমেৰাৰ পটককৈ মই ক'ৰবাত ফটো এটা মাৰি বা ভিডিঅ' এটা বনাই মই ভাল পাওঁ, গতিকে মই ভাবিছোঁ যে মোৰ সেই গুণটো আৰু মোৰ যিটো প্ৰফেশ্যন, মই দুইটা সংযোগ কৰি মই ভাবিছোঁ যে তোমালোকৰ কাৰণে মই সৰু সৰু কিছুমান টপিক লৈ আহিম, প্ৰতি দেওবাৰে দিবৰ কাৰণে মই চেষ্টা কৰিম আৰু তোমালোকে আঁকোৱালি ল'বা। তো আজি মই প্ৰথম দিন হিচাপে মই আৰম্ভ কৰিবলৈ লৈছোঁ। সততে আমাৰ কি আমি যেতিয়া ক্লাছ কৰিবলৈ যাওঁ স্কুলত, তেতিয়া সাধাৰণতে আমি দেখোঁ যে গণিতত ল'ৰা ছোৱালীখিনি কি হয়, আগৰ ক্লাছৰ কিছুমান বস্তু আৰু কিছুমান কনচেপ্ট তেওঁলোকৰ থাকি আহে বুজিবলৈ, তেওঁলোকে হয়তো ইমান চেষ্টাও নকৰে। তাৰে এটা কনচেপ্ট মই সাধাৰণতে প্ৰায় মই সন্মুখীন হওঁ, যেতিয়া মই ক্লাছ 9 বা 10ত মেথছ বা এডভান্স পঢ়াওঁ, তেতিয়াও মই এইটো সন্মুখীন হওঁ। দুই এজন ল'ৰা বা ছোৱালীয়ে মৌলিক আৰু যৌগিকৰ যিটো ধাৰণা, সেই ধাৰণাটো তেওঁলোকৰ অলপ খেলি মেলি আছে, মানে তেওঁলোকে বুজি নাপায় বা ক'ব নোৱাৰে। গতিকে আজি মই সেই মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ যিটো ধাৰণা, মই সেই ধাৰণাটো মই দিবৰ কাৰণে মই চেষ্টা কৰিম। এতিয়া প্ৰথমতে হ'ল মৌলিক সংখ্যা। মৌলিক সংখ্যা মানে হৈছে এনে কিছুমান সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা অদ্বিতীয় সংখ্যা। ঠিক আছে, কথাষাৰ এনেকুৱা যে ধৰি লোৱা এটা মই উদাহৰণ লৈ লওঁ, তেতিয়া সহজ হ'ব বুজিবৰ কাৰণে। এতিয়া দুইটো, আমি যদি দুইৰ মৌলিকতাটো বিচাৰ কৰিবলৈ যাওঁ, তেনেহ'লে আমি সংজ্ঞাৰ মতে আমি এইটো চিন্তা কৰিব লাগিব যে দুই উৎপাদক কেইটা। উৎপাদক মানে হৈছে কি, এটা সংখ্যাক যদি আন এটা সংখ্যাৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় বা হৰণ যায়, তেতিয়া সেইটো আমি উৎপাদক বুলি কওঁ। অৰ্থাৎ আমি দুইৰ ক্ষেত্ৰত যেতিয়া আমি দুই উৎপাদকবোৰ বিচাৰি যাম, তেতিয়া আমি এইটো চাব লাগিব যে দুইক সম্পূৰ্ণৰূপে হৰণ যোৱা, অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ যোৱা মানে তোমাৰ যেতিয়া দুইক আন এটা সংখ্যা আমি হৰণ কৰিম, তেতিয়া যিটো আমাৰ ভাগশেষ বা বাকী হ'ব, সেইটো শূন্য হ'ব লাগিব, সেইটো কোৱা হয় সম্পূৰ্ণৰূপে হৰণ যোৱা। গতিকে দুই এনেকুৱা কি কি সংখ্যা আছে, দুই এনেকুৱা কি কি উৎপাদক আছে যিবিলাক, বা দুইক হৰণ যোৱা কি কি সংখ্যা আছে যিবিলাকে দুইক হৰণ কৰিলে আমি ভাগশেষটো বা বাকীটো শূন্য পাওঁ, সেইবিলাকে কি হ'ব, দুই উৎপাদক হ'ব। এতিয়া আমি যদি স্বাভাৱিক সংখ্যাখিনি চাই যাওঁ এফালৰ পৰা, প্ৰথম আমি একটো চালোঁ, এক সকলো সংখ্যাৰ উৎপাদক, গতিকে দুইৰো উৎপাদক হ'ব। অৰ্থাৎ একটোৱে দুইক হৰণ কৰিলে একে দুইক সম্পূৰ্ণৰূপে হৰণ যাব, কাৰণ একে দুইক আমি জানো দুবাৰ যায়, 1 2 গুণ 2, গতিকে তলত কি হ'ব, বাকী শূন্য হ'ব। অৰ্থাৎ আমি গম পালোঁ 1 2 2 এটা উৎপাদক। তাৰপিছত আমি 2লৈ গ'লোঁ, 2য়ে আকৌ 2ক হৰণ যায়, নিজে নিজৰ উৎপাদক হয়, সেইকাৰণে 2য়ে 2ক এবাৰ যায়, গতিকে বাকী শূন্য। গতিকে আমি ইয়াৰ পৰা এইখিনি কথা গম পাইছোঁ যে 2ৰ উৎপাদক হৈছে, বা 2ক সম্পূৰ্ণৰূপে হৰণ যোৱা সংখ্যা হৈছে গণিতত মাত্ৰ দুটা স্বাভাৱিক সংখ্যা। এটা হৈছে 1 আৰু এটা হৈছে 2 নিজে। অৰ্থাৎ এনেকুৱা 2ৰ নিচিনা যিবোৰ সংখ্যা আছে গণিতত, যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা আন অদ্বিতীয় সংখ্যা, সেই সংখ্যাবিলাকে হৈছে কি, মৌলিক সংখ্যা, যাক আমি ইংৰাজীত প্ৰাইম নাম্বাৰছ বুলি কওঁ। কথাষাৰ তোমালোকে হয়তো এতিয়া অলপ বুজি পাইছা। এতিয়া 2 নিচিনা আৰু বহুত সংখ্যা আছে, নিশ্চয় আছে।
2 পিছতে আহিলে তোমাৰ মৌলিক সংখ্যা 3 3 যদি আমি চাওঁ উৎপাদক কেৱল দুটা এটা হৈছে 1 আনটো হৈছে 3 নিজেই অৰ্থাৎ 3 3ৰো উৎপাদক হয় এটা সংখ্যা নিজেই নিজৰ উৎপাদক হয় আৰু এই 1 আৰু 3 ৰ বাহিৰে 3 আৰু বেলেগ উৎপাদক নাই আছে জানো নাই 3 আৰু সম্পূৰ্ণৰূপে হৰণ যোৱা আৰু কোনো ধৰণৰ স্বাভাৱিক সংখ্যা নাই ঠিক সেইটো 3 পিছত আহিলে 5 তাৰপিছত আহিলে 7 তাৰপিছত আহিলে 11 তাৰপিছত 13 এনেকুৱা অসংখ্য আমি মৌলিক সংখ্যা বিচাৰি পাওঁ ঠিক আছে এতিয়া আহিলো আমি যৌগিকলৈ তো মৌলিকৰ সম্পূৰ্ণ বিপৰীত যিটো ধাৰণা সেইটো হৈছে কি যৌগিক সম্পূৰ্ণ বিপৰীত বুলি মই কৈছো আৰু এতিয়া মৌলিকৰ ক্ষেত্ৰত আমি পাইছো যিবোৰ সংখ্যাৰ কি হয় উৎপাদক কেৱল দুটা থাকিব লাগিব দুটাতকৈ বেছি থাকিব নোৱাৰে সেইবিলাক হৈছে মৌলিক সংখ্যা আনহাতে আমি যৌগিকৰ ক্ষেত্ৰত আমি এইটো ক'ব লাগিব যে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি মন কৰিবা শব্দটো দুটাতকৈ বেছি অৰ্থাৎ 3টাও হ'ব পাৰে 4টাও হ'ব পাৰে 5টাও হ'ব পাৰে সেইটো আমাৰ কোনো হেৰি নাই কনসিডাৰেশ্যনত নাই কিন্তু আমাৰ মূল কথাটো হৈছে কি যে দুটাতকৈ বেছি হ'ব লাগিব যেতিয়া দুটাতকৈ বেছি হৈ যাব এটা সংখ্যাৰ উৎপাদক তেতিয়া সেই সংখ্যাটো আমি কি বুলি ক'ম মৌলিক বুলি ক'ম নে নকওঁ তেতিয়া আমি কি বুলি ক'ম যৌগিক বুলি ক'ম যেনে মই এটা এক্সাম্পল লৈছো 4টো 4 ক্ষেত্ৰত যদি আমি চাওঁ 4ক সম্পূৰ্ণৰূপে বিভাজ্য হোৱা বা হৰণ যোৱা গণিতত কি কি সংখ্যা আছে 1টো আছে 1 4 গুণ 4 4 বাৰ যায় 2টো আছে 2 2 গুণ 4 দুবাৰ যায় আৰু 4টো নিজেই 4 ৰে 4 হৰণ কৰিলেও এবাৰ যায় অৰ্থাৎ 4 ক্ষেত্ৰত আমি দেখিছো স্পষ্টকৈ দেখিছো যে 4ৰ সম্পূৰ্ণৰূপে হৰণ যোৱা বা 4ৰ উৎপাদক হৈছে 3টা যিটো আমি মৌলিকৰ ক্ষেত্ৰত পাইছিলো কি দুটা হলে মৌলিক হৈ যায় দুটাতকৈ বেছি হ'ব নোৱাৰে এতিয়া আমি 4 ক্ষেত্ৰত কি পালো দুটাতকৈ বেছি উৎপাদক পালো 4ৰ উৎপাদক আমি 3টা পালো আৰু সেই কাৰণে কি হয় আমি 4ক কি বুলি ক'ম মৌলিক বুলি ক'ম নে নকওঁ 4টা কি হ'ব যৌগিক সংখ্যা এই 4ৰ দৰে যিবিলাক সংখ্যা আছে বহুত সংখ্যা আছে 4 পিছত আছে তোমাৰ 6 আছে 6 পিছত আছে তোমাৰ 8 আছে 8ৰ পিছত 9 আছে 9ৰ পিছত 10 আছে এনেকুৱা অসংখ্য আমি যৌগিক সংখ্যাও আমি পাম বুজি পাইছা তোমালোকে অৰ্থাৎ এফালে আমি এতিয়া আমি সামাৰাইজ কৰো এফালে আমি পালো কি মৌলিক সংখ্যাৰ ক্ষেত্ৰত পালো যিবোৰ সংখ্যা উৎপাদক কেৱল দুটাতকৈ বেছি হ'ব নোৱাৰে আৰু সেই দুটা অদ্বিতীয় হ'ব লাগিব কিন্তু সেইকাৰণে 1টো সেইকাৰণে কি হয় মৌলিক সংখ্যা নহয় 1টো মৌলিকো নহয় যৌগিকো নহয় গতিকে সেইকাৰণে অদ্বিতীয় উৎপাদক হ'ব লাগিব তাৰে এটা 1 হ'বই লাগিব আৰু আনটো সেই যিটো সংখ্যাৰ মৌলিকতা বিচাৰ কৰিছো সেই সংখ্যাটো হ'ব লাগিব দুটা আৰু যৌগিকৰ ক্ষেত্ৰত আমি কি পালো যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি হ'ব এইবিলাক তেনেহলে কি হ'ব এইবিলাকে যৌগিক সংখ্যা হ'ব ঠিক আছে তো মই আশা ৰাখিছো যে তোমালোকৰ আজি এই ভিডিঅ'টো তোমালোকক কিছু হলো কিবা এটা উপকৃত কৰিব আৰু কমেন্ট বক্সত মই এটা তোমালোকে প্ৰশ্নৰ উত্তৰ দিবা যে 14টো এতিয়া মৌলিক সংখ্যা হ'ব নে যৌগিক সংখ্যা হ'ব ঠিক আছে ধন্যবাদ